নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা নতুন আপডেট আনিছোঁ। জল বিভাগত চাকৰি মুকলি হয়। ৱাটাৰ ডিপাৰ্টমেণ্ট ফালৰ পৰা জল বিভাগৰ ফালৰ পৰা কেইবাহাজাৰ পদ মুকলি কৰি দিছে। আপোনালোকে গোটেই ভিডিঅ'টো ভিডিঅ'টো শেষলৈ চাই থাকিব, কিয়নো গোটেই প্ৰচেছটো এটা ভিডিঅ'তে আছে। আপোনালোকৰ যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে তেনেহ'লে গোটেই ভিডিঅ'টো শেষলৈ চাই থাকিব, কিয়নো ইয়াত বয়সৰ সময়সীমা সেইটো গোটেই প্ৰচেছটো আছে, দিয়া আছে, কোৱা আছে। আপোনালোকে কোনে কোনে এপ্লাই কৰিব পাৰিব সেইটো ইয়াত উল্লেখ কৰা আছে। আৰু শিক্ষাগত অৰ্হতা কিমান, কোনটো বিভাগত কিমান পোষ্ট আছে, গোটেইখিনি এটা ভিডিঅ'টো মই কৈ দিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আৰু যদি নতুনবাৰৰ বাবে ভিডিঅ'টো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰিব, লাইক কৰি দিব, কিয়নো আপডেটবিলাক আপোনালোকৰ বাবে আনি থাকোঁ। হ'ব, নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা ভাল খবৰ আনিছোঁ। নতুন আপডেট বুলি আপোনালোকে ক'ব পাৰে। নিউ এটা আপোনালোকৰ মাজত ভিডিঅ' আনিছোঁ। ৱাটাৰ ডিপাৰ্টমেণ্ট ফালৰ পৰা, জল বিভাগ ফালৰ পৰা কেইবাহাজাৰ পদ মুকলি কৰি দিছে। আপোনালোকে যদি শেষলৈ ভিডিঅ'টো চাই থাকিব, কিয়নো সকলোখিনি প্ৰচেছটো এটা ভিডিঅ'তে মই দেখাই দিম। আপোনালোকে দেখিব, ইয়াত লাষ্ট ডেট, অৰ্হতা, শিক্ষাগত অৰ্হতা, বয়সৰ সময়সীমা গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ইয়াত ৱাটাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2026 অফিচিয়েল নটিফিকেশ্যন হয়। এপ্লাই অনলাইন। ইয়াত কি কৈছে গোটেই প্ৰচেছটো আপোনালোকক দেখাই আছোঁ। ৱাটাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2026 অভাৰভিউ। অৰ্গেনাইজেশ্যন যিটো নেম হয়, ৱাটাৰ ডিপাৰ্টমেণ্ট হয়, জল বিভাগৰ ফালৰ পৰাই হয়। আৰু পোষ্ট নেম কি পদ আছে, জল বিভাগৰ ফালৰ পৰা কেইবাটাও কি আছে, পদ আছে। ক'ত বিভাগটো অলপ বেলেগ বেলেগ কৰি দিছে। ইয়াত দিছে ডাটা এণ্ট্ৰি অপাৰেটৰ দিছে। ইয়াত গোটেইখিনি ইয়াত দি আছে, আপোনালোকে চাই ল'ব পাৰে। ইয়াত আছে 1 2 3 4 5 6 7 8 9টা। ইয়াৰ টোটাল কি আছে 9টা, এটা জল বিভাগৰ ফালৰ পৰাই 9টা পোষ্ট নেমবিলাক ক'ত দিব আৰু সেইটো ইয়াত লিখা আছে। ইয়াত গ্ৰুপ ডি বুলিও ইয়াতে আছে। ডাটা এণ্ট্ৰি অপাৰেটৰ আছে, ইয়াত ইঞ্জিনিয়াৰ আছে, প্ৰজেক্ট মেনেজাৰ আছে। ইয়াত গোটেইখিনি আছে, আপোনালোকে চাই ল'ব পাৰে। ইয়াত মই আৰু যিবিলাক ইম্পৰ্টেণ্ট হয় সেইবিলাক আপোনালোকক কৈ দি আছোঁ। টোটাল পোষ্ট আছে 3315 আছে টোটাল পোষ্ট। হু কেন এপ্লাই, ইয়াত মেল আৰু ফিমেল এপ্লাই কৰিব পাৰিব। এজ যিটো লিমিট হয় 18 পৰা 37 বছৰ ভিতৰত আপোনাৰ যদি আছে তেনেহ'লে সেইটো এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই মোডটো অনলাইনত যোগেদি আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে এপ্লাই কৰিবলৈ ইচ্ছা আছে তেনেহ'লে ভিডিঅ'টো ফুল প্ৰচেছটো আপোনালোকে দেখুৱাই দিম, আপোনালোকে চাই থাকক। আৰু চেলাৰীটো আছে ইয়াত 25,000 পৰা ষ্টাৰ্ট হ'ব, 65,000লৈকে আপোনালোকে পাই থাকিব। এইটো জল বিভাগৰ ফালৰ পৰা হয়। ৱাটাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2026 কোৱালিফিকেশ্যন কেণ্ডিডেট শুড হেভ পাছ 10 12 গ্ৰেজুৱেট। ইয়াত কি আছে যিটো কোৱালিফিকেশ্যন হয়, আপোনালোকে যদি 10 পাছ কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব, অথবা মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, যদি গ্ৰেজুৱেট কমপ্লিট কৰিছে, BA কমপ্লিট কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। লগত ITI যদি থাকে তেনেহ'লে এপ্লাই কৰিব, ডিপ্ল'মা থাকিলে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকে যদি গ্ৰেজুৱেট কৰিছে, ছায়েন্সৰ হওক, আৰ্টছৰ হওক, সকলোৱে ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াক নটিফিকেশ্যনটো আপোনালোকক দি দিম, আপোনালোকে তাৰ পৰা চাব পাৰিব। ৱাটাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট যিটো এজ লিমিট হয়, মিনিমাম এজ 18 পৰা ষ্টাৰ্ট হ'ব আৰু মেক্সিমাম 45লৈকে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত মোৰ সকলোলৈকে ইয়াত আবেদন কৰিব পাৰিব। OBC কেণ্ডিডেট মিনিমাম এজ লিমিট 18। ইয়াত গোটেইখিনি এজ পাৰ ৰুলছ ST SC OBCৰ কাৰণে ৰিলেক্সেশ্যন আছে, আপোনালোকে জানেই। আৰু ৱাটাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট আবেদন যিটো ইয়াত আবেদন শুল্ক আবেদন যিটো ফিজ ইয়াত কৈ দিছে। জেনেৰেল OBC কেণ্ডিডেট ফিজ ইয়াত নটিফিকেশ্যনটো আপোনালোকে চাব পাৰে। ST SCৰ কাৰণেও কিমান আছে গোটেইখিনি ইয়াত প্ৰচেছটো আছে। আৰু ৱাটাৰ ডিপাৰ্টমেণ্ট যিটো ৰিক্ৰুইটমেণ্ট হয়, এইটো কেনেকৈ চিলেকশ্যন হ'ব, চিলেকশ্যন প্ৰচেছটো ইয়াত প্ৰথমত হ'ব ৰাইটেন এক্সাম হোৱাৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰ পিছত আপোনালোকে কি আছে মেৰিট লিষ্ট দিব। যদি এপ্লাই কৰিবলৈ মন আছে তেনেহ'লে এপ্লাই কৰি ল'ব সোনকালে।
আৰু ইয়াত মানে চেলাৰীটো আপোনালোকক কৈ দিছোঁ ইয়াত আগত, আৰু ইয়াত দিছে 25,000-ৰ পৰা 65,000লৈকে আপোনালোকক দিব। আৰু কি ডকুমেণ্ট লাগিব ইয়াত গোটেইখিনি প্ৰচেছটো ইয়াত দিয়া আছে। ৱাটাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2026, ইয়াত এপ্লিকেণ্ট মানে আপুনি যদি এপ্লাই কৰে আপোনাৰ আধাৰ কাৰ্ড লাগিব, 10 পাছ চাৰ্টিফিকেট লাগিব, 10 গ্ৰেড চাৰ্টিফিকেট, ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ লাগিব, ৰেজিষ্টাৰ্ড মোবাইল লাগিব, পাছপৰ্ট চাইজ ফটো লাগিব আপোনাৰ, আৰু ইমেইল আইডিটো লাগিব আপোনাৰে, ডিগ্ৰী ৰিলেটেড টু পাৰ্চন, ইয়াৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট PRC লাগিব, ছিগনেচাৰ লাগিব, আৰু কাষ্ট চাৰ্টিফিকেট যদি থাকে তেনেহ'লে দি দিবা। সেইবিলাক আপোনালোকে এপ্লাই কৰোঁতে সেইবিলাক লাগিব, কিন্তু এপ্লাইটো অনলাইনৰ যোগেদি হ'ব। আৰু যদি নতুনবাৰৰ বাবে মোৰ ভিডিঅ'টো মানে চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আৰু নিউ আপডেটবিলাক আপোনালোকক দি থাকিম আপোনালোকৰ সুবিধাৰ কাৰণে। ইয়াত মেনশ্যন কৰা নাই মানে এপ্লাই ষ্টাৰ্ট ফৰ এপ্লাই অনলাইন, মানে এতিয়াও মানে মেনশ্যন কৰা নাই, 2 দিনৰ ভিতৰতে দি দিব, লাষ্ট ডেটটো ইয়াত দি দিব। কিন্তু অফিচিয়েল নটিফিকেশ্যন ওলাই গৈছে, সেইকাৰণে আপোনালোকক দিছোঁ, লাষ্ট ডেটটো এতিয়াও মেনশ্যন কৰা নাই, 2 দিনৰ ভিতৰতে কৰিব। ৱাটাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2026 মহত্বপূৰ্ণ লিংক, মানে যিটো লিংক অফিচিয়েল যিটো লিংক হয় আপোনালোকক দি দিম, তাৰ পৰা আপোনালোকে গোটেই প্ৰচেছটো চাব পাৰিব। আৰু এপ্লাই কৰিবলৈ যদি ইচ্ছা আছে সোনকালে মানে যিটো মানে এপ্লাই ষ্টাৰ্ট হোৱাৰ লগে লগে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। হ'ব, ইয়াৰ পিছত আৰু নেক্সট আৰু এটা ভিডিঅ' আনিম।